I gave you my heart. নমস্কাৰ, মই ডক্টৰ ৰীমা ভট্টাচাৰ্য। আজি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ হস্পিটেলখনলৈ, যিখন বৰ্তমান কোভিড-19 হস্পিটেল। আহক আমি হস্পিটেলখন এবাৰ চাওঁ। বৰ্তমান মোৰ ডিউটি চলি আছে ৰেজিষ্ট্ৰেশ্যন ডেস্ক, অৰ্থাৎ পেচেণ্টসকলৰ ৰেজিষ্ট্ৰেশ্যন য'ত কৰিব লাগে। এইটো আমাৰ প্ৰিন্সিপাল কাম ছুপাৰিনটেণ্ডেণ্ট ৰুম। পেচেণ্টসকল এডমিশ্যন আৰু বিভিন্ন ধৰণৰ ইনফৰমেশ্যনৰ কাম য'ত কৰিব লাগে সেইটোক আমি ৰেজিষ্ট্ৰেশ্যন বুলি কওঁ। গতিকে এইখন হ'ল আমাৰ ডেস্ক ৰেজিষ্ট্ৰেশ্যনৰ। ইয়াত বহুত সৰু ডেস্ক হয়, কাৰণ যিমানে আমি সৰুকৈ ৰাখিম ইয়াৰ চাফ চিকুণতাও সদায় যিহেতু কৰি থাকিব লাগিব, সেইকাৰণে খুব সৰুকৈ লৈছোঁ। সকলো ধৰণৰ পেপাৰ ৱৰ্ক আমি ইয়াতে কৰিব লাগে। আৰু মোৰ লগত মোৰ আছে পাৰ্টনাৰ ডক্টৰ সত্যম। তো ডক্টৰ সত্যম, কেনেকুৱা লাগিছে ইয়াতে কাম কৰি? ক'বলৈ গ'লে আচলতে নতুন এটা ডিউটি, আচলতে নতুনকৈ কিবা নতুন নতুন নিয়ম আৰু ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ। কাম কৰি বেয়া লগা নাই, ভালেই লাগিছে। নতুন নতুন নিয়মবোৰ দেখা পাই আছোঁ, শিকি আছোঁ, আৰু নতুন নতুন পেচেণ্ট, আৰু নতুন এটা ক'বলৈ গ'লে আচলতে নতুন এটা এক্সপিৰিয়েঞ্চ আৰু বহুতখিনি শিকিবলৈ পোৱা গ'ল। তো ডক্টৰ সত্যমক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে আমি এটা জেগালৈ যাম য'ত দেখাম আপোনালোকক। মোৰ পিছফালে এইটো হ'ল ৰেষ্ট্ৰিক্টেড এৰিয়া, য'ত আমাৰ যিমানবোৰ ৰেড জ'নত কাম কৰা ডক্টৰ, নাৰ্ছ, কৰ্মচাৰীসকল আছে, তেওঁলোকে এইটো এৰিয়াত তেওঁলোক থাকে। তেওঁলোক 7 দিনৰ বাবে কাম কৰে, গতিকে 7 দিনৰ বাবে এইটো এৰিয়াত থাকে। আৰু মোৰ পিছফালে থকা এইটো চিৰিৰে ওপৰলৈকে যায় আমাৰ ৰোগীসকল। এই পিছফালে থকা বেৰখনৰ পিছফালেৰে ৰোগীসকল আহে আৰু তেওঁলোক ফাৰ্ষ্ট ফ্ল'ৰ, ছেকেণ্ড ফ্ল'ৰ তেনেকৈ থাকে। গতিকে তেওঁলোকৰ পৰা আমি দূৰত্ব বজাই ৰাখোঁ। আমি এতিয়া কথা পাতিম ডক্টৰ ইছলাম ছাৰ আছে, তেখেত গুৱাহাটী মেডিকেল কলেজৰ মেডিচিন বিভাগৰ অধ্যাপক। তেখেতৰ লগত আমি কিছু কথা পাতিম। ছাৰ, আমি ছাৰৰ পৰা জানিব বিচাৰিছোঁ, যিহেতু এতিয়া কমিউনিটি স্প্ৰেডটো বহুত বেছি হৈ আছে আৰু গণসংক্ৰমণ গুৱাহাটী আৰু বেলেগ বেলেগ চহৰত বহুত বেছি হৈ আছে। গতিকে ছাৰ, আমি জানিব বিচাৰিছোঁ যে কিছু সংখ্যক ৰোগীৰ যোনটো অক্সিজেন চেচুৰেশ্যন থাকে সেইটো খুব হঠাতে কিয় কমি যায়? ঠিকেই যে যিটো অক্সিজেন চেচুৰেশ্যনৰ কথাটো আছে, ইয়াত বিশেষকৈ আমি ক'ভিডৰ ক্ষেত্ৰত আমি বিশেষকৈ এইটো আমি দেখিছোঁ যে আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ যে কিছুমান পেচেণ্ট ইনফেক্ট আৰম্ভণি হয় সাধাৰণ জ্বৰ, কাহ, মূৰৰ বিষ বা গাৰ বিষ, কিন্তু খুব কম সময়ৰ ভিতৰতে কেতিয়াবা তেওঁলোক আগবাঢ়ে যে উশাহ নিশাহ এটা কষ্টৰ কথা কয়। আৰু আমি যদি মেডিকেলি এক্সামিন কৰি দেখোঁ যে তেওঁলোকক চেচুৰেশ্যনটো কমি আহে। চ' সেইটো এটা ইণ্টাৰমিডিয়েট ষ্টেজ। কিন্তু যিটো দেখা গৈছে 3-4টা মেকানিজিম ইয়াত কাম কৰে। এটাটো পেচেণ্ট যিটো আমি পালমনাৰী ভেচেলছ, তাত অলপমান হ'লেও এই ভাইৰাছৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত কিছুমান মেকানিজিম হয়, যেনে আমি ক্লগিং হোৱা বুলি কওঁ, কোৱাগুলেশ্যনটো, সেইবোৰত নলীবোৰ বন্ধ হোৱাৰ এটা পৰিক্ৰম এটা সৃষ্টি কৰে এই ধৰণৰ ভাইৰাছ আক্ৰমণে। যিটো পৰিপ্ৰেক্ষিতত তাত যিটো আমাৰ অক্সিজেন আদান প্ৰদান চলে লাঙৰ ভিতৰত, তাত যথেষ্ট ব্যাঘাত জন্মায় আৰু তাৰ সেই পৰিলক্ষিতত আকস্মিকতে অক্সিজেন ফল কৰে। চ' সেইটো এটা আমি খুব সূক্ষ্মভাৱে ছিৰিয়াছলি ল'ব লাগে, কাৰণ সেইখিনি সময়তে পেচেণ্টক আমি খুব এগ্ৰেছিভলি আমি তাৰ ট্ৰিটমেণ্টখিনি আমি। ছাৰৰ পৰা আৰু এটা কথা জানিব বিচাৰিছিলোঁ যে ছাৰ, আপুনি নিজে ইমিউনিটিৰ কাৰণে কিবা বিশেষ ব্যৱস্থা লৈছে নেকি? একচুৱেলি যিকোনো ভাইৰেল আক্ৰমণত আমাক
শৰীৰটোক ৰক্ষা কৰাৰ মূল উপায়টোৱেই হ'ল যে আমাৰ নিজৰ শৰীৰৰ প্ৰতিৰক্ষা শক্তি। আমি যদি অন্য ভাইৰেল যিবিলাক ডিজিজ আমি দেখোঁ, যেনেকুৱা সাধাৰণ চৰ্দি কাহ কৰা যিমান ধৰণৰ ভাইৰাছ আছে, প্ৰেক্টিকেলি আমাক ভাইৰাছ ধ্বংস কৰিবলৈ আমাৰ দৰৱ নাই মেডিচিনছ বুলি ক'বলৈ গ'লে। চ' আমি যেতিয়া এটা ভাইৰেল এটাক হয়, যি ধৰণৰ ভাইৰাছ আমি যিমানখিনি দেখিছোঁ, মিজলছে হওক, চিকেন পক্সে হওক বা অন্য ভাইৰাছ, আজি আমি নতুন যিখিনি আটাইতকৈ আমাক আজিৰ সময়ত আমাক অসুবিধাত পেলাইছে, যেনেকুৱা জাপানীজ এনকেফেলাইটিছ, ডেংগু, সকলোৰে ক্ষেত্ৰত আমাৰ সদায় ট্ৰিটমেণ্টটো সদায় লক্ষণ সাময়িক হয়। মানে ভাইৰাছটোৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত যিবিলাক সমস্যা শৰীৰত ওলাই হৈছে, আমি সেইখিনিহে নিৰ্মূল কৰিব চেষ্টা কৰোঁ। বহু সময়ত আমি দেখোঁ যে ভাইৰাছটো নিজে নিজে ধ্বংস হৈ যায়, কিন্তু আমাৰ যিখিনি অসুবিধা হয় সেইখিনি একচুৱেলি আমাৰ ভাইৰাছটোৱে কৰি যোৱা ডেমেজ, সেইটোৰহে আমি ভুগিবলগীয়া হয়। চ' সেইকাৰণে আমি নিজৰ প্ৰতিৰক্ষা শক্তিটোৰ ওপৰত আমি ভাইৰাছৰ ক্ষেত্ৰত সদায় খুব জোৰ দিওঁ, যাতে আমি ভাইৰাছটোক নিজৰ প্ৰতিৰক্ষা শক্তি দি আমি নিজে ধ্বংস কৰিব পাৰোঁ। কাৰণ আমি ভাইৰাছৰ কাৰণে স্পেচিফিক এণ্টিবায়'টিক আমি কেতিয়াও পোৱাও নাই। কিছুমান ক্ষেত্ৰত আমি পাইছোঁ, দুই এটা ভাইৰাছৰ ক্ষেত্ৰত আমি এণ্টিবায়'টিক আমি ওলাব পাৰিছোঁ, কিন্তু মেক্সিমাম ভাইৰাছৰ ক্ষেত্ৰতে আমাৰ স্পেচিফিক এণ্টিবায়'টিক নাই। গতিকে বডি ইমিউনিটিটো বুষ্ট কৰা বা তাক বঢ়াই নিয়াটো এটা আমাৰ দায়িত্ব। আৰু ভেকচিনেশ্যন, এই দুটাই আমাৰ উপায় থাকে হাতত। কাৰণ ভেকচিনেশ্যনৰ পৰিপ্ৰেক্ষিতত আমি কি পাওঁ, আমি এণ্টিবডিজখিনি পাওঁ, যিটোৱে ভাইৰাছটোক ধ্বংস কৰাত সহায় কৰে। চ' আমি ইমিউনিটি বঢ়াবৰ কাৰণে কিছুমান স্পেচিফিক মিনাৰেলছে হেল্প কৰে। এতিয়া আমাৰ পেপাৰ পত্ৰ হওক বা আমাৰ টিভি মাধ্যমে হওক, তাত সকলোতে কোৱা হৈছে যে ভিটামিন চি, জিংক আৰু ভিটামিন ডি এইকেইটা খাবলৈ কোৱা। এতিয়া আমি হস্পিটেলৰ আন এক কক্ষলৈকে আহিছোঁ, য'ত বিভিন্ন ধৰণৰ ডাটা ইয়াতে এণ্ট্ৰি কৰা হয়। গতিকে আহক কোন কোন আছে চাওঁ। মোৰ লগৰ ষ্টাফ আছে, তো ইয়াতে আছে আমাৰ ডক্টৰ ভেৰিটি আৰু ডক্টৰ তৃষ্ণা। सो আমি फर्स्ट सुधिम डॉक्टर वेरिटी की क्या क्या काम होता है जनरली यहाँ पे, और क्या क्या करना पड़ता है? So actually it's right from admission to discharge, everything goes on here as you can see in the screen. I don't know if you can see it clearly. So once the patient is admitted, his details are entered from the registration counter. It is sent to us and then we update it. After we update with his first swab when it was taken, his address, his name, everything, then after that we give him with a registration number, and after that we decide when to send for swab or for antigen test or RT-PCR. তেজৰ পৰীক্ষাৰ ভিতৰত ব্লাড আৰি, চিৰাম ক্ৰিয়েটিনিন, RBS, LFT এইকেইটা ৰেগুলাৰলি আমি কৰি আছোঁ। পেচেণ্ট এডমিট হোৱাৰ দিনা নহ'লে তাৰ নেক্সট দিনা পৰীক্ষাখিনি কৰোৱা হয়। সেইখিনিৰ কাৰণে আমি MMC-লৈকে পঠিয়াই আছোঁ। এটা বস্তু সুধিব বিচাৰিছোঁ, যিহেতু এতিয়া চবেই ইমিউনিটিৰ কাৰণে খুব যত্ন লৈছে, গতিকে আপুনি নিজে ঘৰত, যিহেতু আপোনাৰ ঘৰত সন্তানো আছে, তো ইমিউনিটিৰ কাৰণে আপুনি নিজে কি কি কৰিছে? ইমিউনিটিৰ কাৰণে প্ৰথমতে আমাৰ ক'ভিড হস্পিটেলখন যেতিয়া মানে ফাংচনেল হোৱা নাছিলে, অলপ কিবা কিবি বেছিকৈ ভাবিছিলোঁ, কিন্তু এতিয়া সিমান সময় দিব পৰা নাই বাচ্চাকেইটাক। কিন্তু ডেইলি গৈ পাই পেলাই যেন গাখীৰ এগিলাচ খায়, সেইটো চাওঁ আৰু ভালকৈ। আৰু য'তেই যেনেকৈ মানে যাওঁতে যদি মই শাক পাওঁ, মই সেইটো কেতিয়াও মানে মই ৰখাই পেলাই শাক লৈ যাওঁ। গ্ৰীনছ আই মিন বাই ছেইং দেট। আৰু তেনেকৈ বিশেষ একো নাই। আৰু আয়ুষ কোৱাটো ইয়াৰ পৰা আমাক দিছে, চ' সেইটো মানে খাই আছোঁ আৰু বাছ সেয়াই আৰু। থেংক ইউ মেম, আমি মেমক ধন্যবাদ জনাইছোঁ। আৰু ৰোগীসকলৰ লগত কথা বতৰা কেনেকৈ পাতিছোঁ চাওঁ আহক। মহাত্মা গান্ধীয়ে কৈছিলে, দুৰ্বল লোকসকলে কেতিয়াও কাকো ক্ষমা কৰিব নোৱাৰে। দুৰ্বল লোকসকলে কেতিয়াও কাকো ক্ষমা কৰিব নোৱাৰে, কাৰণ ক্ষমা হ'ল শক্তিমান লোকসকলৰ সৎগুণ। যদি
আপুনি পৃথিৱীৰ বুকুত পৰিৱৰ্তন চাব বিচাৰে, যদি আপুনি পৃথিৱীৰ বুকুত পৰিৱৰ্তন চাব বিচাৰে, তেন্তে নিজক দি প্ৰথমতে আৰম্ভ কৰক। অ'কে, ফিজিকেলিটো আমি ইয়াতে ধৰা 7 ঘণ্টা 8 ঘণ্টা থাকোঁ, বাট নট জাষ্ট মানে ইটছ নট লিমিটেড টু ডেট মাছ অনলি। আমি অলমষ্ট 24 আৱাৰ্ছে আমি থাকিব লাগে, ফোন যেতিয়া তেতিয়া আহে। চ' মানে 24 ৰাউণ্ড দ্য ক্লক কাম কৰি থকাৰ নিচিনাই হৈছে, একো ব্ৰেক পোৱা নাই মানে। তথাপিও জাষ্ট কৰি আছোঁ আৰু লেট ইট বি অ'ভাৰ চুন। ঠিক আছে, আমি মেমক ধন্যবাদ জনাইছোঁ। আমি হস্পিটেলৰ আন এটা কক্ষলৈকে আহি পাইছোঁ, য'ত আমাৰ চিষ্টাৰ অৰুন্ধতী আছে। গতিকে আমি তেওঁৰ লগত কথা পাতিছোঁ। তেখেতৰ পৰা আমি জানিব বিচাৰিম যে ইয়াত কিমান সময় ধৰি পেলাই কাম কৰিব লগা হৈছে আৰু কি চোৱা চিতা কৰিব লগা হৈছে। নমস্কাৰ, মোৰ নাম শ্ৰী অৰুন্ধতী লহকৰ। মই ইয়াতে ষ্টাফ নাৰ্ছ হিচাপে কৰ্মৰত। ইয়াতে মই গ্ৰীণ জ'নত ডিউটি কৰিব লগা হৈছে। তো আমাৰ ডিউটি থাকে ইভিনিং ডিউটি আৰু নাইট ডিউটি। তো ইভিনিং ডিউটি থাকে আমাৰ 6 ঘণ্টা আৰু নাইট ডিউটি 12 ঘণ্টা থাকে। তাৰপিছত আমি মানে ৰেড জ'নত কি বস্তু দৰকাৰ হয় বা প্ৰয়োজনীয় বস্তুখিনি আমি তেওঁলোকক যোগান ধৰিব লাগে আৰু। ৰাতি এতিয়া ইয়াৰ ডিউটিৰ পৰা অহাৰ পিছতে মই গাখীৰ এগিলাচ গৰম কৰি লৈছোঁ আৰু ইয়াতে আধা চামুচ হালধি দিম এতিয়া। তাৰপিছতে এটা টুইষ্ট আছে যে মই 1 চামুচ হৰলিক্স ইয়াতে মিক্স কৰোঁ। ওমেন্স হৰলিক্সটো কেতিয়াবা খাওঁ, কিন্তু এতিয়া যিহেতু লগত মোৰ প্লেন হৰলিক্সে আছে, গতিকে এইটোৱে খাওঁ শোৱাৰ আগে আগে। লগতে মোৰ লগত আছে এইটো টেবলেট অশ্বগন্ধা। ইয়াৰে এটা টেবলেট মই ৰাতি শোৱাৰ আগতে খাওঁ গৰম পানীৰ লগত। আপোনালোকে 2টা টেবলেট পৰ্যন্তলৈকে খাব পাৰে বা দিনত 2বাৰ কৰিও খাব পাৰে। ইমিউনিটিৰ ক্ষেত্ৰত বহুত ভাল কাম কৰে, তথা বহুত বেমাৰৰ পৰা হাত সৰাৰ ই উপায় হয়। আজিৰ দিনটোৰ অভিজ্ঞতাসমূহ ইমানেই। বহুত মানুহৰ লগত আজি চিনাকি হ'লোঁ, কথা পাতিলোঁ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি সঁচাকৈ এক্সপেক্ট কৰে বা আয়ুৰ্বেদৰ ওপৰত যদি বেলেগ বস্তু আপোনালোকে জানিব বিচাৰে, মোক প্ৰশ্ন কৰিব পাৰে কমেণ্ট ছেকশ্যনত। আৰু যদি ভিডিঅ'টো ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰি দিব। গতিকে আজিলৈকে আহিছোঁ, ধন্যবাদ।